ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। এডিআৰ 3.0 যি 25,000 প্লাছ পদ আছে তাৰ SIT গঠন হৈ গৈছে। চ' আবেদন অতি সোনকালে হ'ব। কেতিয়াৰ পৰা আবেদন হ'ব, SITত কি ৰিপৰ্ট আহিছে বা কিমান ভেকেঞ্চি আছে, ক'ত কিমান আছে, সম্পূৰ্ণ ডিটেইলছ আপোনালোকে গম পাব পাৰিব। চ' ভিডিঅ'টো শেষলৈকে চাব। SIT গঠন হৈ গৈছে অলৰেডি। চ' সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো ভাল পাই ভিডিঅ' লাইক এটা কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। ভিডিঅ'টো যিমান পাৰে সিমান বন্ধু এতিয়াই শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনালোকে পাছত শ্বেয়াৰ কৰিবলৈ থাকি নাযায়, যাতে সকলো বন্ধু বান্ধৱী এনেদৰে আপডেটসমূহ পাই থাকিব। কিয়নো তেওঁলোকে আপডেটৰ ওপৰত নিৰ্ভৰ কৰি পঢ়া শুনাসমূহ কৰে, আমি গম পাইছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক এটা কৰি দিব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে, তাৰ কাৰণে আমাৰ টিমৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। আৰু কোৰ্চটো আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। 1% 2% 50%, 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'ব। লিমিটেড টাইমৰ অফাৰ হৈছে। যিমান পাৰে সিমান সোনকালে বাই কৰক। পাৰিলে আপোনালোকে আজিয়ে বাই কৰক। আপোনালোকে এটা কথা ক'ব যে পাৰিলে আপোনালোকে আজিয়ে বাই কৰক, কিয়নো অফাৰটো অতি সোনকালে শেষ হ'ব। চ' লিমিটেড টাইমৰ অফাৰ হৈছে। যিমান পাৰে সিমান সোনকালে বাই কৰি লওক। চ' এই যিটো কোৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। চ' কেনেদৰে বাই কৰিব পাৰিব, বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে, 9181267278। আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' মই এতিয়া আপোনালোকে ডিটেইলছ জনাই দিব বিচাৰিছোঁ, এই কোৰ্চটো আপোনালোকে কি লাভ কৰিব পাৰিব। এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 ক্ষেত্ৰত বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াৰ আপোনালোকে কি পাব, 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, আপোনালোকে এক্সাম পেপাৰখনত যিখিনি কুৱেশ্যন এনচাৰ দেখিব, সেই কুৱেশ্যন এনচাৰখিনি যিখিনি টপিকৰ পৰা আহিব, সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি পাব। ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত জেনেৰেল ষ্টাডি হওক, হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, চ' ৱৰ্ল্ড ৰিলেটেড পাব। চ' সকলোখিনি ভাগ কৰি লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে জেনেৰেল নলেজ পাব। জেনেৰেল নলেজৰ পিছত যিটো আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছ, সেইটো ইনক্লুডিং আছে, ইনক্লুডিং আছাম হওক, ইনক্লুডিং ইণ্ডিয়া হওক বা ৱৰ্ল্ড হওক। চ' সকলোখিনি ভাগ কৰি লাভ কৰিব পাৰিব। মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। চ' সকলোখিনি কভাৰ কৰি থোৱা আছে, আৰু এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। তাৰপিছত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। লগতে আপোনালোকে PYQ লাভ কৰিব পাৰিব, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো 26-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ আছে, সোনকালে গৈ বাই কৰি লওক। 50% অফাৰ যিহেতু আছে, অফাৰটো অতি সোনকালে শেষ হ'ব। চ' যিমান পাৰে সিমান সোনকালে বাই কৰি লওক। বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আছে, 9181267278। তো আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়ালৈ মেইন ভিডিঅ'লৈ মই আপোনালোক জনাইছিলোঁ যে এডিআৰ 3.0 যিটো আপোনালোকৰ কেতিয়াৰ পৰা এপ্লাই হ'ব, তাৰ ওপৰত আপোনালোকৰ ভেকেঞ্চি কিমান আছে, তাৰ ওপৰত SIT গঠন হ'ল, বা SITত আপোনালোকৰ ৰিপৰ্ট কি আহিছে বা কিমান ভেকেঞ্চি হ'ব, তাৰ ওপৰত কি ৰিপৰ্ট আছে SITত। চ' সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ, মই আপোনালোক জনাম বুলি কৈছোঁ। চ' ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি কথা গম পাব পাৰিব। তাৰ আগতে মই আপোনালোকক এডিআৰ ওপৰত চমুকৈ এটা আভাস দিব বিচাৰিছোঁ। এডিআৰ হয় কি, এডিআৰ হৈছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, অসমৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা। তাৰ আণ্ডাৰত বৰ্তমানলৈকে দুবাৰ এক্সাম পাতিলে, বা দুবাৰ আপোনালোকে এপইণ্টমেণ্টসমূহলৈকে দিয়া হৈ গ'ল। ফাৰ্ষ্ট এডিআৰ 1.0 দিলে, তাৰপিছত এডিআৰ 2.0। ফাৰ্ষ্ট ভেকেঞ্চি আছিলে এডিআৰ 1.0 26,500 প্লাছ, ছেকেণ্ড এডিআৰ 2.0 দিছিল 12,500 প্লাছ। দেন এতিয়া এডিআৰ 3.0 SIT যিটো ৰিপৰ্ট বা তাৰ পৰা SIT যিখিনি ৰিপৰ্ট গঠন হৈছে, তাৰ ওপৰত ক'ব পাৰি যে এডিআৰ 3.0 প্ৰায় 25,000 মানে 15,000 পৰা 26,000 ভিতৰত আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব এডিআৰ 3.0 ক্ষেত্ৰত। এতিয়া হ'লেও SIT ৰিপৰ্ট মতে বা SIT মতে আপোনালোকৰ কেতিয়াৰ পৰা এডিআৰ 3.0 এপ্লাইসমূহ হ'ব পাৰে, এক্সপেক্টেড কেতিয়াৰ পৰা হ'ব পাৰে। চ' তাৰ কথা যে মই জনাব যাওঁ, তাৰ আগতে মই আপোনালোক জনাব বিচাৰিছোঁ, ইয়াৰ যিখিনি ভেকেঞ্চি হয়, সেই ভেকেঞ্চিখিনি এটা ডাইৰেক্ট নিযুক্তি হয়। ইয়াত কোনো আপোনালোকৰ ধৰি লওক ডিপাৰ্টমেণ্টৰ য'ত মানে আপোনালোকে এক্সাম দিবলগীয়া কথা নাই, ডাইৰেক্ট এটা এক্সামেই দিব লাগিব। যদি আপোনালোকে ভালকৈ মাৰ্ক পায়, তেতিয়া আপোনালোকে ভাল এটা ডিপাৰ্টমেণ্টত চিলেকশ্যন লাভ কৰিব, ভাল গ্ৰেড পে থকা এটা পোষ্ট লাভ কৰিব পাব। আৰু যদি আপোনালোকে অলপ মাৰ্কটো কম পায়, দেন আপোনালোকে অলপ ল' লেভেলত চিলেকশ্যন লাভ কৰিব। কিন্তু গ্ৰেড 3 পাব, গ্ৰেড 4 পাব। ফৰ এক্সাম্পল আপোনালোকে 8 পাছ 10 পাছৰ ক্ষেত্ৰত বা 12 পাছলৈকে যদি কৰিছে, তেন্তে আপোনালোকে গ্ৰেড 4 ক্ষেত্ৰত এপ্লাইসমূহ কৰিব পাৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে, গ্ৰেড 4 নোৱাৰিব। গ্ৰেজুৱেশ্যন কৰিলে আপোনালোকে গ্ৰেড 3 এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকে যদি 12 পাছ কৰি থৈছে, তেতিয়া আপোনালোকে গ্ৰেড 3 12 পাছৰ লেভেলৰ পোষ্টখিনিও পাৰিব। দেন আপোনালোকে গ্ৰেড 4 কেইটাও এপ্লাই কৰিব পাৰিব। চ' এটা বেষ্ট অপৰচুনিটি হয়। চ' সোনকালে গৈ আবেদনসমূহ যদি আপোনালোকে কৰা নাই কৰিব পাৰিব। কিন্তু মই এতিয়া আহিছোঁ আবেদনসমূহ কেতিয়া হ'ব। আবেদনসমূহ অতি সোনকালে হ'ব মে' মাহত। ধৰি লওক আপোনালোকে এতিয়া যিটো মাহ চলিছে মে' মাহ, এই মে' মাহৰ ভিতৰতে আপোনালোকে আবেদনসমূহ হোৱা
ষ্টাৰ্ট হোৱা দেখিবলৈ পাব, কিয়নো 4 মে' তাৰিখে যে ৰিজাল্ট দিব, ৰিজাল্টৰ পিছতে নতুন চৰকাৰ গঠন হ'ব, তাৰপিছতে নতুনকৈ ভেকেঞ্চি ৰিলিজ কৰি দিব। চ' তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই পঢ়িব লাগিব। যদি আপোনালোকে নটিফিকেশ্যন অহাৰ পাছত পঢ়িম বুলি ভাবি আছে, তেন্তে আপোনালোকে কেতিয়াও চিলেকশ্যন লাভ কৰিব নোৱাৰে, কিয়নো নটিফিকেশ্যন অহাৰ পাছত পঢ়ি পেলাই এনেকুৱা এখন চিলেবাছ বা EDL-ৰ দৰে এটা কম্পিটিটিভ এক্সাম চিলেকশ্যন পোৱাটো ইমান ইজি কথা নহয় বা ইমান এটা সহজ কথা নহয়। তাৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব। চ' এতিয়াৰ পৰাই ভালদৰে পঢ়িবৰ কাৰণে আমাৰ যিটো কোৰ্চ হয়, কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। তাত সকলোখিনি ছাবজেক্ট কভাৰ কৰি থৈ বনোৱা হৈছে। চ' সোনকালে গৈ বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে। আজি ভিডিঅ' যদি লাইক কৰিলে ছাবস্ক্ৰাইব কৰি